পুৰাণিক বিদায় দি নতুনক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী আৰু এই মুহূৰ্তত ক'ব লাগিব নৱবৰ্ষ সমাগত আৰু নৱবৰ্ষ পাৰ্কখনত দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন স্থানত যি বনভোজস্থলী আছে সেই বনভোজস্থলীৰ ওচৰত ভিৰ হোৱা দেখিবলৈ পোৱা গৈছিল ব্যতিক্ৰম নহয় বঙাইগাঁও জিলাৰ ঐতিহাসিক শংকৰঘলা পাহাৰ আৰু এই মুহূৰ্তত ক'ব লাগিব শংকৰঘলা পাহাৰত লোকাৰণ্য হোৱা দেখিবলৈ পোৱা গৈছে মই সঠিক সহযোগী পোনপ্ৰথমে দৃশ্যাংশ দেখুৱাব যে ক'ব লাগিব এই মুহূৰ্তত যোগীঘোপাৰ শংকৰঘলা যি পৰিৱেশ সেই পৰিৱেশ এই মুহূৰ্তত দেখুৱাই আছে যে ইয়াত ৰাজ্যৰ ক'ব লাগিব বিভিন্ন স্থান নামনি অসমৰ বিভিন্ন স্থানৰ পৰা ইয়াত বনভোজ খাবলৈ এই মুহূৰ্তত লোকসকল সমাগত হৈছে মই আপোনাৰ পৰা পোনে জানিব বিচাৰিছোঁ ক'ৰ পৰা আহিছে আপুনি মই ধুবুৰীৰ পৰা আহিছোঁ আমি ধুবুৰী জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ মই সাধাৰণ সম্পাদক আৰু প্ৰাথমিক শিক্ষক সন্মিলনী ধুবুৰীত এটা কেন্দ্ৰ আছে সেই কেন্দ্ৰৰে শিক্ষক সমবেত হৈ আমি এই পিকনিকত আহিছোঁ আৰু এই শংকৰঘলা পিকনিক স্পট যিটো এইটো খুবেই মনোমোহা প্ৰাকৃতিক দৃশ্য একদম খুব ভাল লাগিছে আমি ইয়াৰ আগতো আহিছোঁ এতিয়াও আহিছোঁ আমাৰ আজি এই পিকনিকত যিসকল আমাৰ ধুবুৰীৰ পৰা আহিছোঁ আটাইখিনি শিক্ষক হয় আৰু আমাৰ এই আজিৰ এই পিকনিক স্থলীত আমি বিভিন্ন ধৰণৰ আইটেম লৈ আহিছোঁ যেনেকুৱা চিকেন আনিছোঁ বিৰিয়ানী হ'ব আৰু মাংস হ'ব নতুনক আদৰিবলৈ সম্পূৰ্ণ সম্পূৰ্ণ সাধাৰণ আৰু সকলোতে আটাইতকৈ কথা হ'ল আপোনালোকক সকলোকে নৱবৰ্ষৰ জ্ঞাপন কৰিছোঁ খাদেমুল হুছেইন আপোনাক এই মুহূৰ্তত ইয়াত যোগীঘোপাৰ এক বনভোজস্থলীৰ পৰিৱেশ দেখুৱালে আমাৰ সাংবাদিকগৰাকীয়ে